এয়া বৰ্তমান নাজিৰাৰ দৃশ্য আপুনি ঘৰবোৰ চাওক কিমান ওপৰলৈকে পানী উঠিছিলে। নাজিৰা কলেজ তিনিআলিৰ ট্ৰেফিক পইণ্টৰ একদম ওচৰতে, ট্ৰেফিক পইণ্টৰ কিনাৰতেই ইয়াত যদি আপুনি আহে, ঘৰৰ অৱস্থা বুলিবলৈ ঘৰটো একোৱেই নাই, সকলো শেষ। এইবোৰ কিতাপ আছিলে, কিতাপ মুঠতে সকলো শেষ, একো নাই, একোৱে নাই, চব ছাৰখাৰ হৈ গ'ল। আৰু এয়া এতিয়া মই ভিতৰৰ ফালে আহি আছোঁ। ইয়াৰ যিটো চিটুৱেশ্যন, এই চিটুৱেশ্যনটো দেখিলে আপোনালোকৰ মানে কি ক'ব, আপোনালোকৰ মোৰ নিজৰ এতিয়া ভাষা হেৰাইছে। আৰু এই ধৰণে একাধিক্ৰমে এফালৰ পৰা দেখাই আহিছোঁ ক'ত কি হৈছে, প্ৰতিটো ঘৰে তথৈবচ। কিন্তু আমি দেখিছোঁ এতিয়া য'তেই বান হৈছে সকলো ফালে সাহাৰ্য দিবলৈ গৈ আছে, কিন্তু নাজিৰা নগৰতো সাংঘাতিকভাৱে বানত আক্ৰান্ত হৈছে মানুহ। আৰু তাতে কিন্তু এনেকুৱা আছে, নাজিৰা নগৰত এতিয়া বহুতেই এনেকুৱা ধৰণৰ লৈছে যে ইয়াত মানুহে সাহাৰ্য নলয়, যিকোনো বস্তু পাই থাকে বা তেওঁলোকে চলিব পাৰে, এনেকুৱা এটা পৰিৱেশ হৈছে। আৰু আমি যদি সাহাৰ্যৰ কথা কওঁ, কিন্তু কোনোবাখিনিত সাহাৰ্য পাবলৈও বহু ফেমিলি থাকি গৈছে, কাৰণ তেওঁলোকে নিজৰ ৰুমটো কি ধৰণে ঠিক কৰিব লাগে। এইটো ফ্ৰিজটো চাওকচোন, সম্পূৰ্ণৰূপে পানীৰ তলত, ফ্ৰিজৰ অৱস্থাটো চাওক। ইয়াত মানে নাজিৰা নগৰৰ ভিতৰত এনেকুৱা এটা চিটুৱেশ্যন। আৰু কলেজ তিনিআলি এইটো মেইন পইণ্ট, যিটো ট্ৰেফিক পইণ্টৰ বেকত এইটো যিটো অৱস্থা, এতিয়া গোটেই ঘৰ বুলিবলৈ একো নাই, সপোনৰ ঘৰখন একেবাৰে শেষ হৈ গ'ল। হয়, আৰু মই বাইদেউৰ ওচৰলৈ কথা পাতিবলৈ যাম, কিন্তু ইয়াৰ মই যিটো পৰ্যায়, যিটো অৱস্থা, সেই অৱস্থাটো দেখাইছোঁ। চাৰিওফালে সকলোবোৰ শেষ, একেবাৰে তথৈবচ হৈ পৰিলে। আৰু এই পৰিৱেশ পৰিস্থিতিৰ পৰা এতিয়া কি ধৰণে নিজক ঠিক কৰিব, কি ধৰণে আকৌ ঠন ধৰি উঠিব, সেইটো এতিয়া অতি ডাঙৰ ভয়ংকৰ এটা প্ৰশ্ন। আৰু এই পৰিৱেশটো চাওক, কোনো ফালে বাকী নাই, সকলো ফালে শেষ হৈ গ'ল, একাদিক্ৰমে সকলো ফালে শেষ হৈ গ'ল। কি এটা ভয়াৱহ পৰিস্থিতি, কিতাপ পত্ৰৰ পৰা আদি কৰি সকলোবোৰ শেষ হৈ গ'ল। এয়া এইটো বাথৰুমৰ দৃশ্য, ইয়াত কাপোৰ মানে এইখিনি গোটেই শেষ হৈ গ'ল, গোটেই কাপোৰ শেষ হৈ গ'ল ন। কাপোৰ নাই, বিচনা নাই, মেট্ৰেছ নাই, এইবিলাক চব পেলাই দিছোঁ। এইটো এতিয়া যিমান পলস ওলাইছে চব পিছফালে পেলাব লগা হৈছে। বয় বস্তু, সা সম্পত্তি সকলোবোৰ শেষ। এতিয়া কি ধৰণে আচলতে আকৌ নিজক আৰম্ভ কৰিব, মই নাজিৰা নগৰৰ এই পৰিৱেশ দেখাইছোঁ। কি এটা ভয়াৱহ চিটুৱেশ্যন, কি এটা ভয়াৱহ পৰিস্থিতি। কিতাপ পত্ৰটো ক'বই নালাগে, যিমানখিনি সা সম্পদ আছিলে সকলোবোৰ শেষ হৈ গ'ল। বিচনা নাই। এয়াই হৈছে আমাৰ ৰিণী বৰুৱা বাইদেউ, বৰুৱা নিলিখে জানো, হয়, বৰুৱা খনিকৰ, লাহে লাহে যাব, ৰিণী বৰুৱা খনিকৰ বাইদেউ। আৰু মই বাইদেউ 7 বছৰীয়া ছোৱালী আছে, মোৰ মানুহজনো। হয় হয়। সেই সময়ত আপোনালোক ক'ত আছিলে যেতিয়া পানী আহিলে বাইদেউ? আমি ঘৰতে আছিলোঁ, তাৰ পৰা আমি অলপ ওলাই গৈছিলোঁ এইখিনিলৈকে। ৰাস্তাত ছোৱালীজনী যিহেতু সকলোৱে গম পায়, কালি নিউজ কৰিছে যে তাইৰ জন্মদিন আছিলে। তাৰ পৰা কি হ'ল, পানী হওঁতে ছোৱালীজনীয়ে ক'লে মা পানী আহিছে, আমি চাবলৈ গৈছিলোঁ। আৰু মোৰ বৰজনাই কৈছিলে যে বস্তুবিলাক অলপ বান্ধি ৰাখ, পানী আহিছে, এনেকৈ বুলি কৈছিলে। তাৰপিছত কি হ'ল, পানী আহিছে ৰাখিমকত, ইমান হঠাৎটো দেখা নাই, অলপ অলপ আহিছে। ট্ৰেফিকো কৈছে যে বহু পানী আহিছে, অকণমান আমি ভাবা নাই। প্ৰথম সোঁতটো আমাৰ ঘৰতে লৈছে, গোটেই টাউনৰ ৰজাপুলৰ সোঁতটো গাঁওবিলাকৰ পৰা আহি প্ৰথম নাজিৰা টাউনৰ কলেজ তিনিআলি সোঁতটো আমাৰ ঘৰতে প্ৰথমতে প্ৰৱেশ কৰিছে। যেতিয়া সোঁত গৈছে আৰু উপায় নাই, আমি ওলাই গৈছোঁ ৰাস্তালৈ। তাৰপিছত আমি চিহ্নিত ভণ্টি এগৰাকীয়ে ফোন কৰিলে, আমি শিমলুগুৰি লগালগ গৈছোঁ, তাই ল'বলৈ আহিলে। তাৰপৰা আমি শিমলুগুৰিতে, আমি মানে তাই ভণ্টি হয়, তাই ক'লে, তেতিয়া আমি ভাবিবলৈও নহ'ল যে আমি ওচৰত আছোঁ, থাকিম বা ঘৰতে থাকিম। আৰু ওপৰত এটাই ঘৰ আছে দাদাহঁতৰ, তাতে মানে কি হয়, মোৰ শাহু অসুখীয়া, মানে 87 years, আৰু তাতে 4টা ৰুমহে আছে ওপৰত। আৰু তাত আমি থাকিব পৰাও নহয়, কাৰণ কেলৈ তাতো এইখিনি ছোৱালী থাকে 7-8জনী, ল'ৰাও থাকে। আৰু গাঁৱৰ পৰিয়ালটো আহি পিছত প্ৰৱেশ কৰিলে, সেই গাঁৱলৈ যাব বিচাৰিছিলোঁ আমি, গিফ্ট কৰিলে। মই গম পোৱা নাছিলোঁ যে গাঁৱত পানী হৈছে, এওঁলোকৰ পুৰণা ঘৰ। তাৰপিছত যিহেতু আমি তেতিয়া কি কৰিলোঁ, শিমলুগুৰিতে গ'লোঁ, তাতে আমি 7 দিন থাকিলোঁ। শিমলুগুৰি অলপ জেগা, মানে অলপ শিমলুগুৰি ট্ৰেফিক পইণ্টৰ ওচৰত অলপ জেগাতে পানী হোৱা নাই, ওপৰত থাকিছোঁ।
তাৰ পৰা আহিলোঁ এতিয়া আমি লোকৰ ঘৰতে আছোঁ নাজিয়াতে যিহেতু আমাৰ ঘৰত ইয়াতে মানে দাদাহঁতৰ তাতে জাগা নাই মাৰ অসুখীয়া বহুত প্ৰব্লেম বেমাৰী আছে আৰু মোৰ ছোৱালীজনীও মানে বেক্টেৰিয়া ইনফেকশ্যন অলৰেডি হৈ আছিলে তাই 7 বছৰ হৈছে তাইক হস্পিটেলৰ পৰা আমি লৈ আহিছিলোঁহে অলপ দিনৰ আগতে মানে তাই বাৰ্থডে অলপ 10 দিনমান আগতে তাইক মানে এডমিট কৰি ৰাখিছিলোঁ তেতিয়া তাইক লৈ আহি আমি ঘৰত বেছি দিন থ'ব নাপালোঁ দেখোন তাতে বেমাৰ হ'ল সেইকাৰণে সমজুৱাভাৱে ৰাখিলে মানে দিগদাৰ হয় আৰু তেওঁলোকৰ জ্বৰ হৈ আছিলে আৰু ভাইৰেল হ'ব সৰু ছোৱালী যিহেতু ছেফ হ'বই লাগিব বস্তুতকৈ মানে আমি মানুহকেইটা জীয়াই থাকিলোঁ সেইটোৱে বহুত এতিয়া একো নাই মোৰ ঘৰত নে বিচনা আছে নে মেট্ৰেছ আছে নে কি আছে একো নাই মাত্ৰ ছোৱালীজনীৰ কিতাপখিনি মই পিঠিত বান্ধি লৈছোঁ তাই কেইটামান সামান্য কাপোৰ মই মোৰ তাইৰ লগতে লৈ গৈছে এতিয়া আমি নাথাকোঁ তাইক লোকৰ ঘৰত ৰাখি মই কাম কৰি আছোঁ কাৰণ ইয়াত থাকিব পৰা অৱস্থা নাই যিহেতু আৰু সদায় লোকৰ ঘৰত থকাটো উচিত নহয় কাৰণ যাৰ ঘৰত আছোঁ তেওঁলোকৰ তলত অলৰেডি পানীয়ে কিন্তু ওপৰত 3-4টা ৰুম তেওঁলোকে আধা বনোৱা কৰি ৰাখিছে সেইকেইটা ৰুমত তেওঁলোকেও আছে আমিও আছোঁ কাৰণ লোকৰ ঘৰত সদায়তো আমি থাকিব নোৱাৰোঁ আৰু আনৰ ঘৰতো থাকিলে নহ'ব যিহেতু এতিয়া মই কাম কৰিছে চাফা কৰিছে 4টাকৈ মানে 4 দিন হৈছে নেকি আজি 4 দিন হৈছে 4 দিন নহয় 3 দিন হৈছে সিহঁতি 4জনকৈ কৰিছে তেতিয়াও একো কৰিবই পৰা নাই তেহেঁতি একো কৰিবই পৰা নাই তাৰপৰা ফাৰ্ষ্ট ডে এটা ৰুম চাফা কৰিছোঁ ওপৰত 1800 টকা লৈছে আৰু পইচা এতিয়া মানুহৰ নাই নহয় আমিতো নিম্ন মধ্যবিত্ত বুলি ক'ব লাগিব আমি আনকো দিব নোৱাৰোঁ আৰু আনৰ পৰাও ল'ব নোৱাৰোঁ আমি নিজে খাওঁ নিজে চলোঁ এনেকুৱা অৱস্থা সেইটো অৱস্থা এতিয়া আপোনালোকে ইয়াতে নগৰতে আছে আপোনালোকে কিবা সাহায্য কিবা এতিয়া হয় নিশ্চয় সাহায্য মোৰ ৱাৰ্ড মেম্বাৰে মোক ফাৰ্ষ্ট মানে যোৱা শুক্ৰবাৰে নে শনিবাৰে আছিলে মই ঠিক পাহৰি গৈছোঁ তেতিয়া তাই মোক দাইল চাউল আলু তাই 2 কেজিমান চাউল আৰু দাইল 1 কেজি পাহৰিছোঁ চাউল 4-5 কেজিমান আৰু আলু দিছে তাই মোক বিশেষকৈ তেতিয়াকৈ সাহায্য বুলি চিঞৰি কমনো কি দিয়ক নিজেই বুজিব মই কাকো মোক দিয়ক এইটো নহয় আমাতকৈও নাইকিয়াখিনি মানুহ আছে ন আমি যে সোমাইছোঁ সেইখিনিতো এতিয়া ধৰি লওক কিছু মানুহ ৰাস্তাত ঘূৰি আছে কাপোৰ পিন্ধিবলৈ পোৱা নাই কিছু মানুহ আছে এইখিনিলৈ গৈছোঁ কিছু মানুহ আছে যে কাপোৰ পিন্ধিবলৈ পোৱা নাই কিছুমানে একেবাৰে পৰা নাই সেইখিনি মানুহক দিয়ক মই সেইটো চিন্তা কৰিছোঁ কিন্তু হয় নিশ্চয় অভাৱ হৈছে আৰু চিন্তানো কি কৰিব পৰা অৱস্থাটো নাই ক'বলৈ ভাষাও নাই কিন্তু এটাই কথা যে এনেকুৱা এটা পৰিস্থিতি হ'ব বুলি ভবা নাছিলোঁ আৰু এতিয়া চিন্তা কৰিছোঁ নিজক কেনেকৈ কি কৰিম ক'ৰ পৰা আৰম্ভ কৰিম কেনেকৈ ছোৱালীজনী লাইফটো তাইক কেনেকৈ আগুৱাই নিম মোৰ লগতে অকল মোৰ নিজৰ কথাই ক'লে নহ'ব বাকী মাতৃসকলেও চাগে চিন্তা কৰিছে আৰু বহুতো আছে মোৰ দৰে নিথৰুৱা মোতকৈও এইখিনি একেবাৰে সোমাব নোৱাৰা এইখিনিও আছে নহয় পানীতে ডুবি কেনেকৈ কাক নিজে কি কৰিব নকৰিব চবৰলৈ অনুৰোধ কৰোঁ চবেই ভাবি চিন্তি সহায় কৰক আৰু মোক দিয়া বা মই বিচাৰিছোঁ বা সেইটো নহয় আজি মই ক'বলগীয়া হৈছে মই কৈছোঁ কিন্তু এইটো মোৰ নিজৰ স্বাৰ্থৰ কাৰণে আজি মই কথাষাৰ কোৱা নাই যাৰ নিজৰ মানে চিন্তাধাৰা আছে যোনে বুজি পায় চবে ষ্টাডি কৰে সেই মানুহবোৰে কাৰ কি অসুবিধা হৈছে বুজাই নক'লেও বুজি পাব আৰু সকলোকে মানে সুচাৰুৰূপে সকলোকে চাওক সকলো থকাৰ ব্যৱস্থা কৰক সকলো ৰাইজৰ যিখিনি বিশেষকৈ অসুবিধা হৈছে যিখিনি মানে একেবাৰে অৱস্থা নাইকিয়া হৈছে প্ৰয়োজনীয় সামগ্ৰীখিনি দিয়ক আৰু যিখিনি গাঁৱত শুনিছোঁ যে গাঁৱত এইখিনি মানুহে আমাৰ তিনিআলিতে দেখিছোঁ মই মেইন টাউনত থাকোঁ যিহেতু যি ঠাইলৈ সাহায্য নিবলৈ আহে এঘৰত 6 মাহ এবছৰলৈকে বস্তু গোটাই লৈছে সেইটো ভুল কৰিছে কেলে কৰিছে যিখিনি একেবাৰে নাই পোৱা সেই মানুহখিনিক দিয়কগৈ সেই মানুহখিনিক জীয়াই ৰাখিবলৈ দিয়কগৈ বহুতে 2 নম্বৰীও কৰিছে বহুতে বেয়া কামো কৰিছে সেইটো মই যদি কৈছোঁ সেইটো মোক ভুল বুজিব নালাগে গম পাওঁ শুনিছোঁ জানিছোঁ কাৰণে আজি মই ঠিক আছে আপোনাৰ যিহেতু এতিয়া মই দেখিছোঁ ইয়াত বিভিন্ন ঠাইৰ পৰা বানপীড়িত লোকসকলক বান সাহায্য দিবলৈ আহিছে ইয়াত কোনোবা হ'লেও আপোনাৰ ঘৰত হ'লেও সোমাইছে নাই মোৰ ঘৰত একেবাৰে প্ৰথম 3 নম্বৰ দিনাখন মোক ঘৰত পাইছে মোৰ সখী হয় ক'বলৈ গ'লে ৱাৰ্ড মেম্বাৰ আহিছিলে তাই মোক হেল্প কৰিছে কালি তাই 2খন বেডশ্বীটো মোক কিনি দিছে তাই আহি
আৰু নেক্সট থিং আহিলে মই মৰাণ ছোৱালী, যিহেতু তিনিচুকীয়াৰ জীয়াৰী, নাজিৰাৰ বোৱাৰী হয়। মই 16 বছৰ হ'ল নাজিৰাতে থকা। মৰাণ সত্যশীত পৰিষদৰ পৰা যিখিনি মোৰ খুৰাহঁত, মোৰ ফ্ৰেণ্ড চাৰ্কল আহিছিলে, তেওঁলোকে দ্বিতীয়বাৰ প্ৰৱেশ কৰিছে। প্ৰৱেশ কৰিছে যিহেতু তেওঁলোকে আগতেও আহে, এতিয়াও আহিছে। তেওঁলোকৰ আহিছে নাই হোৱা তেওঁলোকলৈ কথা নহয়, তেওঁলোক মোৰ এটা ঘৰুৱা, মোৰ নিজৰ খুৰাও আহিছিলে, তেওঁলোক আহিছে। আৰু তেওঁলোকে মোৰ প্ৰতিটো বিপদতে আহে, ভালতো আহে, তেওঁলোকে বেয়াটো আহে। ছেকেণ্ড থিং আহিলে আমাৰ বোকাখাটৰ কোনোবা আহিছিলে, তেওঁলোকে জাষ্ট মোক অলপ কথা পাতিছে, অকণমান কথা পাতিছে ইয়াতে আহি। আমাৰ কোন কি হয় মই বিশেষ পাতিবলগীয়া নহয়, জাষ্ট কথা পাতিলে, মোক দেখিলে ৰাস্তাত বোকা তাৰপিছত আহি মোক মাত দিছে। তাৰপৰা তেনেকৈ আৰু যিখিনি মোৰ নিজৰ একেবাৰে চিনাকি মানুহ যে। আৰু তেনেকৈ যি বোলে এনেকৈ সাহাৰ্য বা কোনোবা তেনেধৰণৰ কোনো আৰু অহা নাই? সাহাৰ্য বুলি ক'বলৈ তেনেকৈ এতিয়া ক'বলৈ বেয়া, অহা নাই বুলিয়ে ক'ব লাগিব। দিব আছোঁ, খাইছোঁ, আছোঁতো, সেইটোৱে আৰু বিশেষনো কি ক'ম। মোক লাগে বুলিতো মই নকওঁ বা মোক নালাগে বুলিও নকওঁ। বুজিছোঁ, যিটো এটা অৱস্থা হৈছে বৰ্তমান। আৰু ঘৰৰ সম্পদ বুলিবলৈ একো নাই আপোনাৰ? একো নাই। এইটো কিতাপৰ চৌকেছ, এইফালে মোৰ বিচনা, গোটেই ৰুমবোৰ খালী, একো নাই ৰুমবোৰ। মোৰ 1 2 3 1 2 3 4 5 6 7টা ৰুম। মোৰ ইয়াত বিচনা আছিলে, আলনা আছিলে, তাতে বিচনা, গডৰেজ, আলমাৰী, টলি বেগ, আৰু এইফালে ডাইনিং ৰুম আছিলে। ফ্ৰিজ গ'ল, টিভি গ'ল, ইনভাৰ্টাৰ গ'ল, কি গ'ল, চবেই আছিলে ঘৰখনত। একো নাই এতিয়া, একো নাই। নদন বদন হৈ থকা ঘৰখন মুঠতে একো নাই। আৰু মই তেখেতৰ মুখেৰে আপোনালোকক শুনোৱালোঁ বৰ্তমান সময়ত এই পৰিস্থিতি কি, আৰু এই পৰিস্থিতি নাজিৰা নগৰৰ যিটো সুত, প্ৰবল সুত আহি প্ৰথম এই ঘৰতে কিন্তু প্ৰৱেশ কৰিছিলে, আৰু ইয়াতেই খুন্দা মাৰি সৰ্বস্ব সকলোবোৰ ধ্বংস কৰি থৈ গুচি গ'ল। আৰু তেওঁলোকে বাৰ্থডে চেলিব্ৰেশ্যন কৰা, এয়া চাওক বেলুন, তেখেতৰ ছোৱালীৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰি থকা। কেইবছৰীয়া হৈছিলে? 7 বছৰত সোমাইছিলে, বাৰ্থডে চেলিব্ৰেশ্যন কৰি আছিলে, আৰু বেলুন এইভাগেই থাকিলে, গোটেই ঘৰ শেষ কৰি লৈ গুচি গ'ল। এনেকুৱা এটা ভয়াৱহ পৰিস্থিতি। আৰু এই ভয়াৱহ পৰিস্থিতিৰ মোকাবিলা চাওক, আচবাববোৰ সকলো বাহিৰত উলিয়াই থৈছে, যিবোৰ এতিয়া আৰু পুনৰ ব্যৱহাৰ কৰিব পৰা নাযাব। এয়াই বৰ্তমান সময়ত আমাৰ নাজিৰা নগৰৰ পৰা এই প্ৰতিবেদন। হয়, মণিকোট, থাপনা, সকলোবোৰ মুঠতে একোৱে নাই, সকলোবোৰ শেষ কৰি থৈ গ'ল। আৰু এই প্ৰতিবেদন আপোনালোকক দেখুৱাই এইটোৱে জনাব বিচাৰিছোঁ যে চাওক মানুহৰ জীৱনলৈ এতিয়া কি ধৰণে ভয়াৱহতা নামি আহিলে। আৰু হয়, ওপৰত মানে তলত বুৰি গৈছিলে, সেইখন চাফা কৰিলে সিহঁতি কাম কৰা দুজন মানুহে। হয়, মই লগালোঁ। আৰু আপোনালোকৰ যিটো দৰকাৰী নথিপত্ৰ সকলোবোৰ LIC পাছবুক, পইচা আছে নাই নাজানো, আৰু চব গ'ল। LIC নথিপত্ৰ বুলিবলৈ নাই, চব শেষ, একো নাই। এইবোৰ কি আছে বুলি ক'ম, কি নাই বুলি ক'ম, চবেই জানিবই, বুজিবই, আৰু মইতো তাতকৈ কি ক'ম, একোৱেই নাই। খালি কিতাপখিনি বচালোঁ, ছোৱালী ভাগৰ ওপৰত মই লৈ ফুৰিছিলোঁ কাৰণে আনি ৰাখিলোঁ। তাৰপৰা এইকেইটা মই সহজতে পালোঁ আৰু সেইকেইটা উঠাইছোঁ। বাকী নাই, এই ভাগ মোৰ আটাইতকৈ দুখ লগা। মই ৰাতিপুৱা পুৱা গধূলি বন্তিভাগ ইয়াতে জ্বলাওঁ। ভগৱানৰ এই ভাগ মই চাফা কৰাইছোঁ। ইয়াতে মই এতিয়া এইবোৰ অলপ ৰাখিছোঁ। পুৰণা এই ভাগ বহুত বছৰ হ'ল। মই নাজিৰাত আজি মোৰ 15 বছৰ 16 বছৰ হৈছে। ইয়াত মই প্ৰৱেশ নকৰাৰ আগতে এই ভাগ মোৰ ঘৰৰ এওঁলোকৰ গোটেই পৰিয়ালে প্ৰতিষ্ঠা কৰা। এই ভাগি যিহেতু এওঁলোক শংকৰ সংঘৰ মানুহ, এই ভাগতে নামঘোষা, কীৰ্তন ঘোষা, ভাগৱত, এইবিলাক গীতা নাই, একো নাই। এইখিনি পানীত উটি গৈছিলে, তাতে আমি ৰাখিলোঁ। এতিয়া এইখিনি গ'ল, আৰু ইয়াৰ যিখিনি আছিলে এইখিনি বাহিৰত ৰখা আছে, ধোৱা মেলা কৰা নাই এতিয়ালৈকে। মানে এইখিনি এনেকৈ কৰিলোঁ। আৰু এইটো ওপৰত উপঙি আছিলে, মই হেৰি কৰিলোঁ, অলপ ৰ'দত দিলোঁ, ছোৱালী ধুই মেলি, ছোৱালীজনী খেলে বিচাৰি। বৰ্তমান সময়ত পৰিৱেশ পৰিস্থিতি নাজিৰা নগৰৰ পৰা এই পৰিৱেশ, য'ত আহি প্ৰথমটো সুতে আহি প্ৰথম ইয়াত খুন্দা মাৰি ইয়াৰ ঘৰৰ কিন্তু অৱস্থা একেবাৰে শেষ কৰি পেলালে। হয়, নাজিৰা নগৰতো যে এনেকুৱা এটা ভয়াৱহ পৰিস্থিতি হৈছে, এই কথাটো বহুতে হয়তো অনুমান কৰা নাই। আৰু বহুতেই ইয়াৰ পৰা সাহায্যৰ বাবে বিভিন্ন চুকে কোণে সোমাইছে, হয়, কিন্তু নাজিৰা নগৰতো
বহু লোকে এনেধৰণৰ এটা তথৈবচ ৰূপত আছে যিসকলে এতিয়া এই পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ নিজেও সাহস গোটাব পৰা নাই। এই আশা কৰি হয় মোতকৈও মানে এইখিনি মানুহ একেবাৰে ঘৰ দৰ্জাৰ মুখখনত সোমাব পৰা নাই। মই বাৰু ঈশ্বৰৰ আশীৰ্বাদত অলপ চাফ চিকুণ কৰি অকণমান হ'লেও থিয় হৈছোঁ আজি 19 তাৰিখৰ পৰা, আজি ডেটত কালিৰ পৰা। হয়, তাতকৈও এইখিনি অধস্থ একেবাৰে ৰাস্তাত থাকিব লগা হৈছে। এই বৰ্তমান সময়ত পৰিৱেশ পৰিস্থিতি, আৰু মই আশা কৰিছোঁ যিসকলে বিভিন্ন ধৰণৰ আপোনালোকে তেনেস্থলত আশা কৰিছোঁ কিঞ্চিত পৰিমাণে হ'লেও আপোনালোকে নাজিৰা নগৰতো সোমাই মেলি চাওক পৰিৱেশ পৰিস্থিতি, আৰু যি পাৰে অলপ সহায় কৰক। প্ৰত্যেকৰ ঘৰতে